Guys, আজি third day. আজি ক'ত গৈ আছো? Sitapelam beach. Okay. তো তাতে লগ পাম। Jagannath temple. আমি আধা ৰাস্তাত দেখা পালো এই জগন্নাথ মন্দিৰটো ভাবিলো ৰখি দিও অলপ বহুত ডাঙৰ সঁচাকে Baba Vishwanath. তো এইটো জগন্নাথ মন্দিৰ আমি তাৰ মানে সীতাফেলম বিচত যাই আছিলো তাৰ মাজতে এই মন্দিৰটো পালো আমি চাওক জয় বাবা জগন্নাথ ইয়াত এটা পৰম্পৰা আছে যে ফটাজি থাকে সেইটো নিজে ল'ব লাগে বাবা গণেশৰ এইটো বাবা হনুমানৰ মানে সৰু সৰু দুটা মন্দিৰ কৰি থৈ দিছে আৰু এইটো মেইন মন্দিৰটো জগন্নাথ মন্দিৰ এইটো মন্দিৰ এইটো এইখন ৰথ কি জানি মানে এই ভগৱান যে ঘূৰাই এই তেতিয়া এইখন ব্যৱহাৰ কৰে কি জানি হ'ব পাৰে মই নাজানো এনে অনুমানিক এটা ধাৰণা মোৰ আৰু এইটো মন্দিৰটো চাওক কিমান ধুনীয়া সঁচাকৈ ভিতৰখনো বহুত ধুনীয়া আৰু পুৰোহিতৰ ভেজাল নাই কি জানি নিজে পূজা কৰা নিজৰ মতে সেয়াই আৰু চন্দন তিলক লগাইছোঁ নিজে লগাইছোঁ নিৰ্মাল্য লৈছোঁ নিজে তো এতিয়া আগলৈ গৈ আছোঁ ক'ত কি দেখা পাওঁ মাজে মাজে ৰৈ যাম ভাল বস্তু দেখা পালে এয়াই আৰু So তাত গাড়ীখন থৈ এনেকৈ সিধা আহিব লাগিব পাহাৰৰ টিলা টাইপ এটা আছে তাৰ তলত এটা কেব এটাও আছে কেব মানে কি বিচ কেব বুলি কয় এইটো মানে বিচো আছে এণ্ড দেন কেবো আছে চ' এনেকুৱা ৰাস্তা
গাড়ী নাহে এইফালেদি সেইকাৰণে এইখিনি খোজ কাঢ়িব লাগিব আৰু আণ্ডাৰৰেটেড প্লেচ মানে মানুহ নাহে বহুত কম আহে গমেই নাপায় বহুত মানে তো চাওঁ আমি গৈ এতিয়া কেনে লাগে এইখন পাহাৰো আছে এইবিলাক ৰাস্তা এইটো তাত কিবা সাউন্ড এটা আহি আছে মেবি পানী সাউন্ড লেটস গো এণ্ড চেক তো একদম ম্যান ভেসেস ওয়াইল্ড ভাইব গাইস যাই আছো বিচে থকা এখন বিচৰিতে মানে সীমা কি সীতাবেলাম বিচ তো কি কি ৰাস্তা পাওঁ মই দেখাই আছো বহুত সময় ধৰি খোজে কাঢ়িলো কিন্তু let's see কি আছে নাই আমনি ৰখি আছো গাইস বিচ এখন আছে সীতাপেলাম বিচ বুলি সো গাড়ী চলে আহিলো আগত আছে এই কি ৰাস্তা থাকিলা মানে গাড়ী নাহে আৰু ইয়াতকে আগত বহুত আণ্ডাৰৰেটেড প্লেচ যাই চাই আছো এতিয়া এইফালেদি যাব লাগিব এইবিলাক একদম নর্মাল বিচ নহয় এখন ইয়াত এটা কেভ এটাও আছে একদম মুভি যি দেখা পাই যি নাও চাও বেয়া হয় বিৰান আইলেণ্ড তাত মানুহবিলাক থাকি যায় তেনে আনতা মানে da que tá você ei é original beach the name of the beach is Sitavelam beach kene ক'ত আহি পালো চাওক এইটো বিচটো একদম বেলেগ এইটো চাওক
কিন্তু ইয়াত কালাৰটো কিবা ঢেলা ঢেলা লাগি আছে আমিও কলা কলা দেখিছোঁ এই চাওকচোন কিন্তু ইমান কলা নহয়চোন কিয় বা নাজানো আৰু বহুত মজাদাৰ এই চাওক পাইছোঁ ইয়াতে এইবিলাক শংখ এটাও পাইছোঁ এইটো চাওক শংখ এইটো ভঙা মই কালিও এটা শংখ পাইছিলোঁ আৰু কিবা পালে লৈ যাম বাবা চব লৈ যাম এই এটা শংখ চাওক এইটো অবভিয়াছলি কিবা সল্ট লেকে হ'ব আৰু এই সব ৰাস্তা যিহেদি আহিছোঁ আমি বাইদেউ খোজকাঢ়ি কাঢ়ি আহি আছে কেকটাছৰ ফুল গাইজ এই সাগৰৰ পাৰটোক আমি বিদায় দিলোঁ আৰু এই পৰিৱেশটো চাওকচোন কিমান যে ধুনীয়া এয়া চব সেউজীয়া হৈ আছে ঘাঁহনিৰে মোৰ দেখিয়ে ভাল লাগি গ'ল সেইবাবে মই অলপমান ভিডিঅ' বনাই ল'লোঁ চাওকচোন ভাল লাগিছেনে জনাব আৰু তাৰ পাছত আমি হোটেলৰ পৰা চেক আউট কৰি এতিয়া আহিছোঁ কিবা খাবলৈ ৰাস্তাতে দেখা পালোঁ ইয়াত কম দামতেই বিৰিয়ানী দি আছিলে 59ত আৰু দুটাই বহি আমি চিকেন বিৰিয়ানী খালোঁ সঁচাকৈ বহুত ভাল বনাই ইয়াত বিৰিয়ানী আৰু এতিয়া আমি হোটেলৰ পৰা চেক আউট কৰিলোঁ যেতিয়া অঘৰী মানুহৰ নিচিনা বহিবৰ ঠাই নাই সেইবাবে সাগৰৰ পাৰতে কিছু সময় জিৰাই আছোঁ যিহেতু আমাৰ ভাটিবেলা মানে ইভিনিং টাইমতহে ট্ৰেইন আছে তো আমি এতিয়া সাগৰৰ পাৰতে কিছু সময় জিৰাই লওঁ বিশেষ ঠাই ফুৰিবলৈকো নাই তো ইয়াতে কিছু সময় জিৰাই লওঁ আৰু এতিয়া প্ৰায় 4:30 মান বাজিছে টাংটোপলা লৈ আমি গৈ আছোঁ ষ্টেচনলৈ মই সঁচা কথা কওঁ যদি এই ঠাইখিনি এৰি যাব মোৰ একেবাৰে মন নাছিলে কিন্তু উপায় নাই আজি গৈ আছোঁ আন এটা ডেষ্টিনেশ্যন পণ্ডিচেৰী তো আকৌ এবাৰ অহাৰ প্ৰতিশ্ৰুতিৰে এই ঠাইখিনি শুভ বিদায় দিলোঁ আৰু এতিয়া মই আহিছোঁ ষ্টেচনত অৰ্থাৎ তেওঁ মোক স্কুটিৰে ষ্টেচনত থৈ গ'ল আৰু স্কুটিখন এতিয়া জমা দি তেওঁ উবেৰ বা কিবা কৈ আহি যাব আৰু তো তেওঁ আহি পোৱাৰ পাছত এয়া আমি ষ্টেচনত এণ্ট্ৰি কৰিলোঁ এইফালে গধূলি হৈছে যেতিয়া ভোকো লাগিছে তামাম তো ষ্টেচনতেই কিবা এটা খাই লওঁ তো এতিয়া আমি কিবা এটা খাই লওঁ বুলি কেণ্টিনত সোমালোঁ ষ্টেচনৰ আৰু এয়া দেখিছেনে ছেল্ফ ছাৰ্ভিচ ছিষ্টেম আমি দিছিলোঁ অৰ্ডাৰ এয়া ইডলি ৰছম ইমান বেয়া লাগিছিল নহয় খাই মই মিছা কথা নকওঁ বহুত বেয়া বনাইছিল আগতে কিন্তু যিমান মই সাউথ ইণ্ডিয়ান মানে ফুড খালোঁ ইয়াত বহুত বেছি ভাল আছিল কিন্তু এই ষ্টেচনৰটো ইমান বেয়া লাগিছিল নহয় কিন্তু পেটৰ ভোকত খাই মিলি এতিয়া আমি ট্ৰেইনৰ বাবে ৱেইট কৰি আছোঁ গাইজ আজিৰ কাৰণে ভাইজাক বাই বাই এতিয়া গৈ আছোঁ পণ্ডিচেৰী তাৰপিছত চেন্নাই তাৰপিছত বাপচি ফাইনেলি লেট মাৰি মাৰি আমাৰ ট্ৰেইনখন আহি পালে এয়া দেখিছেনে আৰু এতিয়া আমি ট্ৰেইনৰ ভিতৰত এণ্ট্ৰি কৰি মুখ হাত ধুই ধুনীয়াকৈ পৰিষ্কাৰে খাবলৈ বহিছোঁ গধূলিৰ সময়খিনি ট্ৰেইনখন ঠিকেই চলি আছিল কিন্তু তাৰ পাছৰ দৃশ্য কি দেখাই আছোঁ এয়া হৈছে স্লিপাৰৰ ডাব্বা আৰু স্লিপাৰৰ ডাব্বা বোলা আকৌ মানে কি মিনিঙে নাই তাত এয়া চাওক যোনে য'ত পাই বহিছে তলতো শুই দিছে তেতিয়া আহিলে মানে খেদি দিয়ে তথাপি আহি ছেম চিটুৱেশ্যন এয়া দেখিছেনে
এই অৱস্থাটো দেখি মোৰ মানে ৰাতি টোপনিয়ে অহা নাছিল। শেষত দুটা লাগেজ মোৰ কাষত থোৱাৰ পিছত দেখিছোঁ মই টোপনি আহিছে। কিবা এটা ইনচিকিউৰ ফিল হয়, কিন্তু ৰাতিপুৱালৈকে চব চাফা, এজন মানুহো নাই তাত। যিখিনি বুকিং কৰিছিল সেইকেইজনহে আছে। আৰু এনেকৈ ৰাতিপুৱাটোৰ আৰম্ভণি হ'ল। আৰু তাৰ পাছত মুখ হাত ধুই অকণমান লিপাপুটি কৰি ল'লোঁ গালে মুখে, আৰু তাৰ পাছত আকৌ খোৱা ষ্টাৰ্ট দিছোঁ দুটাই। এয়া দেখিছেনে, আকৌ পেকেটেই খুলিছোঁ খাবলৈ। গাইজ আজি আমি স্লিপাৰত আহিছোঁ। উৰা কাপোৰ বিশেষ আমাৰ নাই, সেইকাৰণে মানে কি মই এইখন গামোচা আনিছিলোঁ, এইখনৰ পিছত তেওঁ এখন পিন্ধিবৰ বাবে গামোচা আনিছিলোঁ, সেইখনকে লৈ আছোঁ। বাৰু যিয়েই নহওক, ভালে কুশলে আমি পণ্ডুচেৰী আহি পালোঁ। আৰু এইখন কিন্তু ইউনিয়ন টেৰিটৰী হয়, আপোনালোকে জানেই। তো ইয়াৰ এক্সপিৰিয়েঞ্চটো অকণমান বেলেগ হ'ব, আৰু এইখিনি ঠাইৰ কিছুমান বিশেষত্ব আছে, সেইটো মই নেক্সট ব্লগত কৈ দিম। আৰু ভিডিঅ'টো আপোনালোকে যদি শেষলৈকে চাইছে বহুত বহুত ধন্যবাদ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নেক্সট ভিডিঅ' আহি আছে, আপোনালোকে নিশ্চয় 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 চাব। আজিলৈ এৰিলোঁ, বাই।